হনুমান চালিচা কি? ভগৱান হনুমানৰ গাথা তথা গুণৰ বৰ্ণনা কৰি 16 শতাব্দীৰ এক জনপ্ৰিয় কবি শ্ৰী তুলসীদাসৰ ৰচনা কৰা স্তবক বা কবিতাক হনুমান চালিচা বুলি কোৱা হয়। ইয়াত 40টা শ্লোক আছে, সেইবাবে ইয়াক চালিচা কোৱা হয়। হনুমান চালিচাত ভগৱান হনুমানৰ 108টা নাম লিখা আছে। তুলসীদাস কোন? হিন্দু কবি তুলসীদাস গোস্বামীক তুলসীদাস কোৱা হয়। তেওঁৰ জন্ম 1497, 1532, 1623 বুলি ধাৰণা কৰা হয়। তুলসীদাস প্ৰাচীন ভাৰতৰ এজন দাৰ্শনিক ও কবি আছিল। হনুমান চালিচা পাঠ কৰাৰ সময়। হনুমান চালিচা যিকোনো সময়ত পাঠ কৰিব পাৰি, কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে ভয় সংকট নাইবা কিবা বিপদত পৰি বহুত ভয় খাই যায়, এনেকুৱা সময়ত হনুমান চালিচা পাঠ কৰিব লাগে। ইয়াৰ ফলত মনৰ ভিতৰত থকা সকলো ভয় দূৰ হৈ যাব। কেতিয়াবা কিছুমান বেয়া শক্তিক দূৰত ৰাখিবলৈ হনুমান চালিচা পাঠ কৰিব লাগে। হনুমান চালিচা পাঠ কৰিলে বেয়া শক্তিবোৰ দূৰ হৈ যায়। হনুমান চালিচা পাঠ কৰাৰ নিয়ম। 1 নম্বৰতে, যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিবলৈ বহিব, সেই হনুমান চালিচা কেতিয়াও আধৰুৱাকৈ নপঢ়িব। হনুমান চালিচা সম্পূৰ্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব। চোপাইকেইটাৰ উচ্চাৰণ ঠিকমতে কৰিব। হনুমান চালিচা পাঠ কৰাৰ আগতে প্ৰভু শ্ৰীৰাম আৰু মাতা সীতাক প্ৰণাম কৰিব। 2 নম্বৰতে, চালিচা সদায় আসনত বহিহে পাঠ কৰিব। হনুমানজীৰ মূৰ্তি তথা ফটো উত্তৰ-পূব দিশত ৰাখিব আৰু হনুমানজীক ৰহিন্দ অৰ্পণ কৰিব আৰু সম্পূৰ্ণ মনোযোগেৰে হনুমান চালিচা পাঠ কৰিব। হনুমানজীক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰিলে আপুনি অনুভৱ কৰিব যে হনুমানজী আপোনাৰ আশে-পাশে আছে। হনুমানজীৰ সকলো ৰূপেই শুভ, কিন্তু আপোনাৰ সন্মুখত ৰাখিব হনুমানজীয়ে আশীৰ্বাদ দি থকা ফটোখন, লগতে পানীৰে ভৰ্তি তামৰ পাত্ৰ ৰাখিব। হনুমান চালিচা পাঠ কৰা হোৱাৰ পিছত তামৰ পাত্ৰত থকা পানীখিনি ঘৰত ছটিয়াই দিব। ইয়াৰ ফলত সকলোবোৰ বেয়া নজৰ দূৰ হ'ব। 3 নম্বৰতে, প্ৰতিদিনে 3 বাৰ হনুমান চালিচা পাঠ কৰিব। হনুমান জয়ন্তীৰ দিনা হনুমান চালিচা 108 বাৰ পাঠ কৰিলে হনুমানজীৰ বিশেষ কৃপা লাভ কৰিব পাৰি আৰু জীৱনৰ পৰা সকলো সংকটৰ অন্ত হয়। হনুমান চালিচা পাঠ কৰাৰ উপকাৰিতা। আপোনাৰ যদি টকা পইচাৰ অভাৱ আছে, তেনেহ'লে হনুমান চালিচা পাঠ কৰক। টকা পইচাৰ সমস্যাৰ পৰা মুক্তি পাব। হনুমান চালিচা পাঠ কৰিলে দেহ, মন, আত্মা শুদ্ধ হয়, লগতে ৰোগ আদিৰ পৰা মুক্তি পাব পাৰি। হনুমান চালিচা পাঠ কৰিলে মনৰ ইচ্ছা পূৰণ হয়, সেয়েহে হনুমান চালিচা পাঠ কৰিব লাগে। ধন্যবাদ।